নমস্কাৰ সমাখিৰাই জয় জুবিনদা আমি যদি জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে সমগ্ৰ সময়ত চাইকেল যাত্ৰা কৰি আছো আৰু আজি আমাৰ বৰপেটাত লাষ্ট মানে আমাৰ টোটেল 14 দিন হ'ল চাইকেল চলোৱা কিন্তু আজি বৰপেটাত 3 দিনে থাকিলো আৰু আজি আমি গৈ আছো বঙাইগাঁও মানে বঙাইগাঁৱৰ পৰা যদি ভিডিঅ' চাইছা প্লিজ এবাৰ কমেণ্ট কৰি জনাবা কিয়নো আপোনালোকৰ বহুত কিছু সাপোৰ্ট লাগিব গোটেই জায়গাতে তো আজি আপোনাৰ ওলাই যাম ইফালে আমাৰ নাহৰ পুলি এটা আছে কালি লৈ আইটো 100টা বুলি আছে ইয়াতে মানে কালি ৰাতি 100টা লৈ আহিলে আৰু আগৰে 50টা আছে টোটেল 150টা বুলি আছে আৰু ইয়াৰ পৰা আজি ওলাই যাম আমি পৰা অভয়াপুৰী আৰু মা যাওয়াৰ আজি এৰি পিনে মানে বহুত বেছি ভাল লাগিল মানে ইমান দিনে ইমান মৰম পালো বহুত বেছি আমাক মৰম দিয়ে থাকে মায়ে আহোঁ দিনা মৰম কেনে লাগিল আমাক লগ পাই ভাল লাগিছে ভাল লাগিল না ভাল লাগিছে বহুত ভাল মানে আৰু আহিব লাগিব ঠিক আছে তা আমি এইফালে মিনালদা আছে মিনালদা আকৌ লগ পাম মানে গৈ আছে মনটো বেয়া লাগি আছে থাকিলে ভাল লাগিল হয় আৰু কাইছব দাতো কবাই নোৱাৰে বাপৰে গুৱাহাটীত লগ কৰিম আকৌ একদম আৰু ইফালে আমাৰ দাদা পুৰা ফটো আমি যদি জুবিনদাৰ স্মৃতিত গতাই অসম চাইকেল যাত্ৰা কৰি আছো নাহৰ পুলি ৰোপণ কৰিবৰ কাৰণে আৰু আজি আমাৰ বৰপেটাত লাষ্ট দিন আজি কাইছবদাৰ মা আৰু মই এয়া জুবিনদাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিলো জয় জুবিনদা জয় জুবিনদা মায়ে ধুনীয়াছে ডাঙৰ কৰিব মাৰে কাৰণ মায়ে ধুনীয়াছে ডাঙৰ কৰিব মানে মায়ে চাই থাকিব মানে ইয়াতে থাকে ন মাৰ ঘৰ মানে বাটৰ সন্মুখতে ৰৈছো পুৰা ডাঙৰ কৰিব হয় না মা হয় হয় মই বঢ়িয়াকে যত্ন কৰিম পানী চানী দি থাকিব সাৰ পানী দিম অভয়াপুৰী ইয়াৰ পৰা আপোনাৰ 37 কিলোমিটাৰ আছে আমাৰ আজি যাত্ৰা অভয়াপুৰীলৈকে হ'ব মানে তো বলা চাই থাকিবা বৰপেটাত 5 দিনে থাকিলো আৰু বহুত স্কুল কলেজ মন্দিৰ মছজিদ নামঘৰ চবতে জুবিনদাৰ স্মৃতিত নাহৰ ৰোপণ কৰিলো তাৰপিছত এতিয়া আমি গৈ আছো আজি অভয়াপুৰী তাৰপিছত আমি অহাকালি বঙাইগাঁও যাম বলা আৰু আমি আহি পালো কলগাছিয়া পাৰ হৈ এতিয়া আমি ভবানীপুৰ গৈ আছো মানে আজি ভিডিঅ' চিডিঅ' বনোৱা নাই কিয়নো ৰাস্তাত বেছি স্কুল কলেজ নাই মানে ইফালে বৰপেটাৰ পৰা যোনটো অভয়াপুৰী অহা ৰাস্তা এইটো চাইডত মানে বেছি স্কুল কলেজ নাই তো সেইকাৰণে মানে বেছি ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই ৰাস্তাত স্কুল পালে ৰখিম ক'ৰবাত তাৰপিছত নাহৰপুৰী ৰুই থৈ যাম আৰু এখন স্কুল পালো বাউণ্ডাৰী আছে বাৰু ফুল বাউণ্ডাৰী টেনচন নাই ছাগল গৰুৱে খাব নোৱাৰে গছপুলিটো আমি বাচিব বুলি আশাবাদী হৈ লাংলা হাইস্কুলত আমি ধুনীয়াকে গছপুলি আমি এফালে ৰোপণ কৰি আছো এফালে নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছো এফালে মহাদেৱ আৰু এই ভাইটিটো বঢ়িয়াকে গাঁত খুন্দি আছে আৰু এফালে ছাৰ আছে ছাৰ পুলিকেইটা আমি যেনেকে ৰুই যাম এনেকে যাতে ডাঙৰ হয় আৰু ঠিক আছে আমি পুলিকেইটা যত্ন ল'ম হয় যত্ন ল'ব লাগিব যত্ন ল'ম আমি পানী বা যিখিনি যি ব্যৱস্থা প্ৰটেকশ্যনটো দিলে হ'ল এনে ছাগল গৰু সোমাব নোৱাৰে বাৰু বাউণ্ডাৰী আছে বা গৰু ছাগলী যাতে ই নহয় সেইটো ক্ষতি কৰিব নোৱাৰে হয় হয় ব্যৱস্থাটো আমি কৰি দিম ঠিক আছে ছাত্ৰবিলাককো কৈ দিব ধুনীয়াকে প্ৰটেকশ্যনটোৰ বাবে তাৰমানে পানী চানী দি দিব এইফালে আমাৰ মহাদেৱে নাহৰ গছৰ পুলি ৰোপণ কৰি আছে চাব পাৰে মহাদেৱ কি ক'বা আজি স্কুল কলেজে পোৱা নাই মানে বাউণ্ডাৰীয়ে নাই সেনেকুৱা তাৰমানে আমি এই ডিষ্ট্ৰিক্টে কভাৰ কৰিব লাগিব সেনেকুৱা হিচাপত বঙাইগাঁৱত আছে কথা নাই আমি এতিয়া আহি পালো ৰঙাপানী আৰু ৰঙাপানী ইফালে দাদা আছে দাদাৰ নাৰ্চাৰীত ৰখিছো মানে আমাক দাদাই মানে নাহৰপুৰী দিম বুলি কৈছে জুবিনদাৰ স্মৃতিত ৰুবৰ কাৰণে দাদা বহুত বেছি ভাল লাগিল আৰু দাদাই কৈছে মই আগৰ পৰা ভিডিঅ' চাই থকা হয় ন বহুত ভিডিঅ' দেখা পাইছো ইয়াৰ আগত কেদাৰনাথ গৈছিল ভিডিঅ' দেখা পাইছো আৰু জুবিনদাৰ স্মৃতিত কিমানটামান নাহৰ পুলি দিবা আমাক যিমান লৈ যাব পাৰে সিমানে দিম বাপৰে জুবিনৰ নামত মই কৈছো দেখোন লাগিলে জুবিনদাৰ নামত যি লাগে ৰক্ত লাগিলে ৰক্ত দিম এনেকুৱা আৰু যিমান নাহৰ লৈ যাবা কিন্তু আমি আমাৰ লগত আছে যোৱাকালি 150টা পুলি আছে আমি চাওঁ কিমান ল'ব পাৰো তাৰপিছত ভাল লাগিল আজিকালি পংকজে গ'ল কৰি আছে জুবিনদাৰ নামত ইমানখিনি চাওঁ নাহৰ ভৰ্তি আছে পুৰা আৰু নাহৰ দাদাৰ নাৰ্চাৰী অংকিত নাৰ্চাৰী মোৰ এটা সৰু ব্লগ আছে দাস দা ব্লগ
ঠিক আছে আপোনালোকে যাই চাব পাৰে ধুনীয়া আছে তুমি এক নাৰ্চাৰী পুৰা ভৰ্তি আছে নাহৰ দি এনে নাহৰ বিচাৰি নাপায় নাৰ্চাৰীত দাদাৰ নাৰ্চাৰী পুৰা ভৰ্তি আছে হয় না জুবিন দাদাক ৰাখিছো যোনে বিচাৰে তাকে নাহৰ দি আছে আৰু জুবিনৰ মানে দাদাও এনেকা ৰাইড কৰিম বুলি কৈছে মানে ভাবি আছে মানে ভাবি আছো আমাৰ ৰঙাপানী সত্ৰৰ পৰা হয়, হয়। গুৱাহাটী সোণাপুৰলৈকে যাম বুলি ভাবি আছো দাদাও তাতে ভালে ভালে ৰাইড কৰে জুবিন দাৰ নামত নাহৰ ৰুব পাৰে এতিয়া আশা কৰো না জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ আৰু এইফালে আমাক নৱদাই এই ড্ৰোন খান চাই লওক আগে তো নৱদাই তাৰমানে আমাক 60টা নাহৰ গছৰ পুলি দিলে বাকী নৱদা বহুত বেছি ধন্যবাদ তেখেতে বৰ্তমান মানে ড্ৰোন উৰোৱাত ব্যস্ত হৈ আছে বাৰু তলৰ পৰা চাইয়ে থাকে তো আজি মানে ভিডিঅ'ত ড্ৰোন শ্বটে পৰি গ'ল বঢ়িয়া আৰু এফালে বঙাইগাঁও পাবাক গেলি 30 কিলোমিটাৰ আছে অভয়াপুৰী পাবাক গেলি 9 কিলোমিটাৰ আছে আৰু বিশেষকে হাঁহি উঠা কথা লেংটি চিঙা কি জাগাৰ নামে ভাই প্ৰথমবাৰ শুনছো লেংটি চিঙা বোলে কিবা লেংটি চিঙা 4 কিলোমিটাৰ আছে তো আজি আমি অভয়াপুৰীতে থাকিম আমি বঙাইগাঁও অহাকালি যাম অভয়াপুৰীত আমি অহাকালি গছপুলি ৰোপণ কৰিম আৰু পৰহি দিনা হয়তো আমি বঙাইগাঁও যাম আৰু এই দুদিন মানে একদিন থাকিব লাগিব অভয়াপুৰীতো বহুত স্কুল কলেজ আছে বা সেইগিলাখান জাগাত আমি গছপুলি ৰুব লাগিব না তো বলক আৰু এইখিনি জাগা কি জাগা বুলি কয় নাজানো কিন্তু দেখি মানে ইমান এটা মজা লাগিছে চাওকচোন ইমান ধুনীয়াকে গছ পুলি ৰুইছে ৰাস্তাৰ কিনাৰে কিনাৰে কৃষ্ণচূড়া গছ হয় মানে সঁচাকে দেই প্ৰকৃতি প্ৰেমী হ'ব লাগিব তেতিয়াহে মানুহে এনেকা কাম কৰিব পাৰিব ইমান ধুনীয়া লাগিছে মানে চব কৃষ্ণচূড়া আছে লাইন লাইন অভয়াপুৰী পোৱা নাই আৰু পাম ইয়াৰ পৰা অভয়াপুৰী 8 কিলোমিটাৰ মান আছে এইখিনি গাঁৱৰ নামটো নাজানো কি গাঁও কিন্তু সঁচাকে দেই চেলুট জনাইছো যোনে এই কামটো কৰিছে চেলুট জনাইছো আমি বাপৰে আৰু আমি আহি পালো অভয়াপুৰী আৰু অভয়াপুৰী আহি পাওঁতে মানে মোৰ আগতে চাইকেলটো মানে পামচাৰ হৈ গ'ল মানে পাম দি আহি আছো তো ইয়াতে ধুনীয়াকৈ চাইকেলটো ঠিক কৰি লওঁ প্ৰব্লেম দি আছে চাইকেলটো মানে মোৰ টিউবটো পুৰাণা যে আৰু নতুন টিউব লগা নাই কাৰণে চাইকেলটো প্ৰব্লেম দি আছে ধুনীয়াকৈ চাইকেলটো ঠিক কৰি লওঁ তাৰপিছত আজি অভয়াপুৰীতে থকা হ'ব ক'ত থকা হ'ব ধুনীয়াকৈ দেখাওঁ অলপ পিছত বনাওঁ ব'লা ধুনীয়াকৈ চাইকেলটো ঠিক কৰিব দিছোঁ চাওঁ তো দিনটো চাইকেল চলাই ভাগৰি গ'লো মানে ভিডিঅ' চিডিঅ' নবনালোঁ চাইকেল ভাল কৰা হোৱাৰ পিছত তো ৰাতি মানে থকা ক'তো জেগা বিচাৰি পোৱা নাছিলোঁ মানে থকা জেগা বিচাৰি পাইছিলোঁ কিন্তু থকা জেগাটো ভাল নাছিলে কাৰণে আমি মানে নাথাকিলোঁ তাতে তাৰপিছত ফোন কৰিলোঁ ডিম্পুদাক আৰু ডিম্পুদাই ধুনীয়াকৈ এটা ৰুম ঠিক কৰি দিলে আৰু ইয়াতে আছোঁ এতিয়া ৰুমতে তাৰপিছত অহাকালি আমি অভয়াপুৰীত পূৰা ঘূৰিম অভয়াপুৰীত যিমানখিনি আছে স্কুল কলেজ চবতে নাহৰপুৰ ৰোপণ কৰিম তো ভাগৰ লাগিল